নমস্কাৰ আসাম এডুকেশ্যন চেনেললৈ সবকে স্বাগতম জনাইছোঁ। আজিৰ আমাৰ ভিডিঅ'টো ডাইৰেক্টৰেট অফ মেডিকেল এক্সামিনেশ্যন অৰ্থাৎ ডিএমইৰ নন টেকনিকেলৰ মেৰিট লিষ্টটো কেতিয়া পাব্লিছ কৰা হ'ব সেইটোৰ ওপৰত বনোৱা হৈছে। সো ভিডিঅ'টো শেষলৈকে চাব। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি জানো যে ডিএমইৰ দুটা ক্যাটেগৰীত এক্সাম অনুষ্ঠিত কৰা হৈছিল। এটা হ'ল টেকনিক্যাল এক্সামিনেশ্যন আৰু আন এটা হ'ল নন টেকনিক্যাল। টেকনিক্যাল এক্সামটো আপোনালোকৰ 12 জানুৱাৰী 2025 তাৰিখে হৈছিল এণ্ড ঠিক তাৰ 5 মাহৰ পিছত 24 জুনত মেৰিট লিষ্টটো পাব্লিছ কৰি দিছিল। এণ্ড নন টেকনিক্যালৰ এক্সামটো আপোনালোকৰ 30 মাৰ্চ 2025 তাৰিখে হৈছিল। এণ্ড যদি আমি মাৰ্চৰ পৰা 5 মাহ কাউণ্ট কৰোঁ দেন আগষ্ট মাহটো আহে, মানে এইটো মান্থ আহি আছে। এণ্ড চিএম ছাৰে আগতেও কৈছিলে যে 10 অক্টোবৰত ডিএমই, টিচিং, পুলিচ আৰু বেলেগ বেলেগ বিভাগ সবৰে এপইণ্টমেণ্টটো দি দিব। সো ডিএমই নন টেকনিকেলৰ মেৰিট লিষ্টটো আমাৰ মতে 25 আগষ্টৰ পৰা 5 ছেপ্টেম্বৰৰ ভিতৰত দি দিব পাৰে। যোনে যোনে এক্সাম দিছিলে এণ্ড 43-44টা কুৱেশ্যন কাৰেক্ট কৰিছিলে, মানে 88 या 90+ নম্বৰ আহি আছে, ইহঁতৰ আৰু বেছি দিন ৱেইট কৰিব নালাগে। সো আমাৰ ফালৰ পৰা সবকে বেষ্ট অফ লক জনোৱা হৈছে। আৰু যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাইছে দেন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ফৰ আদাৰ সাচ ইনফৰমেশ্যনছ। সো আজিৰ কাৰণে ইমানে, ধন্যবাদ।